কালিৰ পৰা অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। অহা 17 তাৰিখলৈকে এই অমৃত বৃক্ষ আন্দোলন চলিব আৰু এই সময়ছোৱাত আমি 9টা বিশ্ব ৰেকৰ্ড গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাইছোঁ। যোৱাকালি 22 কিলোমিটাৰ জোৰা গছপুলিৰ আমি এটা লাইন নিৰ্মাণ কৰিছিলোঁ, য'ত নেকি 3,20,432 জোপা গছপুলি আমি 22 কিলোমিটাৰত ধুনীয়াকৈ সজাইছিলোঁ, যাতে বৃক্ষৰ প্ৰতি মানুহৰ এটা মনত মৰম সচেতনতা আহিব পাৰে। আজি সেই ধৰণৰ 22 কিলোমিটাৰ এটা যিটো আমি লাইন বনালোঁ, সেইটো এটা আমি বিশ্ব অভিলেখ বুলি হ'ব বুলি আশা কৰিছোঁ। দ্বিতীয়তে, আজি আমি সেই গছপুলি 3,20,000 গছপুলি একে স্থানৰ পৰা আমি বিতৰণ কৰিব খুজিছোঁ। ইয়াৰ আগত বিশ্ব ৰেকৰ্ড আছিল 78,000। আজি আমি তাক ব্ৰেক কৰিবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। কালি আমাৰ আৰু এটা বিশ্ব ৰেকৰ্ড আমি কৰিব চেষ্টা কৰিম। সেইটো হ'ল যে আমি যিটো অনলাইন পাঠ্যক্ৰম কৰিম, এনভাইৰনমেণ্টেল ইছ্যু আৰু ট্ৰি প্লান্টেশ্যন, তাতে আমি হায়েষ্ট পাৰ্টিচিপেশ্যন আনিব খুজিছোঁ, যিটো আমি 11 ছেপ্টেম্বৰত কৰিম। তাৰপিছত আমাৰ আৰু এটা খুব ইম্পৰ্টেণ্ট মাইলষ্টন হ'ব 13 আৰু 14, 24 ঘণ্টাৰ ভিতৰত আমি 12 লাখ গছপুলি ৰুব খুজিছোঁ ওদালগুৰিত। আৰু 24 ঘণ্টাৰ ভিতৰত ইমান গছপুলি একেলগে ৰোপণ কৰা, এইটো এটা হায়েষ্ট ৰেকৰ্ড হ'ব। তাৰপিছত আমি 15 তাৰিখে ডিব্ৰুগড়ত এটা আমি ৰেকৰ্ড কৰিম যে 3.5 লাখ গছপুলি 25 হেক্টৰ মাটিত এটা দলেই ৰোপণ কৰিব। ইও এটা বিশ্ব ৰেকৰ্ড হ'ব। 16 তাৰিখে আমি মাৰ্ঘেৰিটাত আমি এটা বিশ্ব ৰেকৰ্ড স্থাপন কৰিম। সেইটো হ'ল লাৰ্জেষ্ট পটেড চেম্পলিং মজাইক, অৰ্থাৎ আমি গোটেই অসমৰ মেপখন ধুনীয়াকৈ গছৰ পুলি দি আমি সজাই তাক আমি ৰোপণ কৰিম। গতিকে ভৱিষ্যতে আমি চালে অসমৰ মেপখন গছপুলি ওপৰৰ পৰা যদি গছপুলি ডাঙৰ হয়, ওপৰৰ পৰা ড্ৰোনত শ্বট লওঁ, সেইটো এটা অসমৰ মেপ ধৰণৰ দেখা যাব। আৰু শেষত 17 তাৰিখে 1 কোটি গছপুলি আমি অসমৰ বিভিন্ন স্থানত একেলগে আমি ৰোপণ কৰিম। তাৰে গছপুলি ৰুই থকা সময়ত মানুহে ফটো তুলিব আৰু ফটোখিনি আমাৰ পৰ্টেলত আপলোড কৰিব। আৰু আমি বিশ্বৰ ভিতৰত গছপুলি ৰোপণৰ আটাইতকৈ ডাঙৰ ফটো এলবাম, অনলাইন ফটো এলবাম এটা 17 ছেপ্টেম্বৰত কৰিব খুজিছোঁ। অৰ্থাৎ এই 9 তাৰিখৰ পৰা 17 তাৰিখলৈকে এটা অসমত গছপুলিলৈ আন্দোলন। অহা বছৰ ইয়াক আমি আৰু ডাঙৰ কৰিম। অহা বছৰ আমি যিটো 1 কোটিৰ ফটো এলবাম কৰিছোঁ, অহা বছৰ আমি 3 কোটিৰ ফটো এলবাম কৰাৰ বাবে যত্ন কৰিম। Yes, it will tremendously boost the economy of our state, because all the samplings which we are planting now in non-forest area, and also they have huge commercial value. So it will boost up the tree economy, tree cover in non-forest area, and also it will rejuvenate our wood-based industry after some point of time. Sir, G20 সম্মিলন হয়েছে।